নমস্কাৰ বিন্দু ইনফো ব্লগে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো এটি নতুন ভিডিঅ' আজি মাজুলীৰ কমলাবাৰী টাউনখন বিকাশৰ বাবে বন বিভাগ বা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে আসলতে কমলাবাৰী চাৰিআলিৰ পৰা কমলাবাৰী থানা মাজৰ এই পথছোৱাত যিবিলাক প্ৰকাণ্ড গছ আছিলে বন বিভাগে এইখিনি কাটি চাফা কৰিছে গছজোপাত এনেদৰে পানী ওলাইছে প্ৰকাণ্ড এজোপা আহত গছ ওলাইছে আৰু পানীও ওলাইছে সাপ আৰু পানী ওলাইছে এইখিনি আহত গছডাল এয়া কাটি আছে এইটো ড্ৰেইনটো এইফালৰ পৰা এনেকৈ এয়া মাছ বজাৰৰ ফালেদি এনেকৈ যাবগৈ ড্ৰেইন দিয়া হৈছে পৰতীয়ালে এই গছৰ ডালবিলাক এয়া কাটি আছে এয়া এনেদৰে কাটি পৰতীয়ালে এই গছ এয়া কাটি চাফা কৰিছে যিহেতু এই কমলাবাৰী টাউনখন এইটো সুন্দৰ বহল কৰিব বিচাৰিছে চৰকাৰে আচলতে এইটো গড়মূৰৰ ফালৰ পৰা আহি কমলাবাৰী ইয়াত পাব পাৰি আৰু এই গড়মূৰৰ ফালৰ পৰা অহাটো এই আগত আপোনালোকে দেখিছে এজোপা আহত গছ আহত গছজোপা এইটো কাটি চাফা কৰিছে আৰু তাৰ আগলৈ এডাল শিমলু গছ এই শিমলু গছডালো কাটিছে এই টাউনখন উন্নয়নৰ স্বাৰ্থত টাউনখন বহল কৰাৰ স্বাৰ্থত চৰকাৰে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মাজুলী বন বিভাগে ইয়াতে এই টাউনখনত কমলাবাৰী টাউনখনত থকা যিবিলাক গছ ডাঙৰ ডাঙৰ গছ এই স্থানত এই গছবিলাকে কাটি ধুনীয়াকৈ চাফা কৰিছে আৰু এই ড্ৰেইনটোৰ কাৰণে এয়া মেচিন এইটো কনক্ৰিট মেচিন এই কনক্ৰিট মেচিনত এই কনক্ৰিট প্ৰস্তুত কৰিছে আৰু এই কনক্ৰিটখিনি এয়া ড্ৰেইন এয়া নিৰ্মাণ কৰি আছে ড্ৰেইন নিৰ্মাণ কৰি আছে এইখিনি পৰতীয়ালখিনি এয়া নামি আহিছে ৰছীৰ জৰিয়তে এয়া নামি আহিছে আৰু এইজনো এয়া তেওঁ এয়া ডাল টানিবৰ কাৰণে আছে আৰু ওপৰত সেইজন এইটো কনক্ৰিট মেচিন এয়া গছ কাটিবলৈ ব্যৱস্থা কৰি আছে এয়া গছ ইয়াতে কাষতে ইলেক্ট্ৰিক তাঁৰ বৈদ্যুতিক তাঁৰ এইখনে হৈছে কমলাবাৰী টাউন মাজুলীৰ এই কমলাবাৰী টাউনখন উন্নয়নৰ বাবে বিকাশৰ বাবে ডেভেলপমেণ্টৰ বাবে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে এইজোপা আহত গছ আছিলে এই আহত গছজোপাও এনেদৰে কাটিছে এইডাল আহত গছ প্ৰকাণ্ড আহত গছ এই প্ৰকাণ্ড আহত গছডালে কাটি আছে আৰু লগতে জেচিবিয়ে গছডাল ঠেলি পেলাই দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আছে আৰু এইডাল শিমলু গছ প্ৰকাণ্ড শিমলু এই প্ৰকাণ্ড শিমলুডালো এয়া কাটিলে আৰু গিৰালে এইখনেই কমলাবাৰী টাউন আৰু এই কমলাবাৰী টাউনখনৰ উন্নয়নৰ স্বাৰ্থত এইখিনি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে এইখন টাউনখন
কমলাবাৰী টাউনখন ফৰেষ্ট বিভাগে এই গছখিনি কাটি পৰিষ্কাৰ কৰিছে, চাফা কৰিছে। যিহেতু সেই স্থানেদি এটা ড্ৰেইন যাব, এই টাউনখনৰ কাৰণে এটা ড্ৰেইন যাব ইয়াতে, এই ড্ৰেইনৰ কাৰণে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াতে টাউনখনত ড্ৰেইন আৰু নলাৰ কাৰণে আৰু টাউনখন উন্নয়নৰ স্বাৰ্থত, টাউনখন বহলোৱাৰ স্বাৰ্থত, টাউনখন বিকশিত হোৱাৰ স্বাৰ্থত এইখিনি ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে। আচলতে এই ৰাস্তাটোৰ দুয়োকাষে দুটা ড্ৰেইনৰ ব্যৱস্থা কৰা হৈছে। এই গছ যে আছে, এই আহত গছ বা শিমলু গছ যে আছিল, এই গছেদিয়ে এটা ৰাস্তাটোৰ কাষেৰে এটা ড্ৰেইন ইয়াত গৈছে আৰু থানা নোপোৱাৰ আগতে এটা ৰাস্তাটোৰ মাজেদি মাছ বজাৰলৈ এটা ড্ৰেইন গৈছে। টাউনখন বহল কৰিব উন্নয়নৰ স্বাৰ্থত এইখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। টাউনখন বিকাশৰ কাৰণে, উন্নয়নৰ কাৰণে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এয়া গছডাল পেলাবৰ কাৰণে, এই প্ৰকাণ্ড আহত গছডাল পেলাবৰ কাৰণে JCB আৰু মানুহে এই ৰছীৰে টানি আছে। এয়া JCB আৰু মানুহে টানি আছে এই গছডাল পেলাবৰ কাৰণে।